অসম মানে উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ গাতে লাগি থকা অৰুণাচল, নাগালেণ্ড, মেঘালয়, এই অঞ্চলটো আদিম কালৰ পৰা অগাধ হাবি জংঘলেৰে এটা বিশাল অঞ্চল হাবি জংঘলেৰে ভৰা। এই হাবি জংঘলখনত অসংখ্য বনৰীয়া হাতী, বাঘ, ভালুক, পহু, বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি, জলচৰ প্ৰাণীয়ে বসবাস কৰিছে। এই ঠাইখনত মানুহ আৰু বনৰীয়া পশু পক্ষীৰ মাজত কেতিয়াও সংঘাত হোৱা নাছিল, কাৰণ কোনেও কাৰো অন্যায় কৰা নাছিল। হয়, মানুহে চিকাৰ কৰি কেতিয়াবা পহু মাৰি খাইছিল, কেতিয়াবা বাঘো মাৰিছিল ছাল বিক্ৰী কৰিবৰ কাৰণে, দঁতাল হাতীও মাৰিছিল দাঁত বিক্ৰী কৰিবৰ কাৰণে, কিন্তু অতিৰিক্ত নহয়। সেইকাৰণে ইয়াত সংঘাতো হোৱা নাছিল। সময়ৰ তাগিদাত পৰিৱেশ পৰিস্থিতিত পৰি অসমত ডাঙৰ ডাঙৰ চাহ বাগান হ'ল, উদ্যোগ কল কাৰখানা হ'ল, জনসংখ্যাৰ বৃদ্ধি হ'ল, যাৰ ফলত হাবি জংঘল কমি আহিবলৈ ধৰিলে। হাবি জংঘল কমি অহাৰ লগে লগে বনৰীয়া পশু পক্ষীয়ে বিচৰণ কৰিবৰ কাৰণে ঠাইৰ অভাৱ হ'ল। বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা আৰম্ভ কৰিলে। বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহাৰ লগে লগে বনৰীয়া পশু পক্ষী আৰু মানুহৰ মাজত সংঘাত আৰম্ভ হ'ল। এই সংঘাত হাতী মানুহৰ সংঘাত, মানুহ আৰু বান্দৰৰ সংঘাত, নাহৰ ফুটুকী বাঘে বিভিন্ন ঠাইত মানুহ ঘৰচীয়া পশু পক্ষীৰ ওপৰত কৰা আক্ৰমণ, এই সংঘাতটো দিনক দিনে বাঢ়ি গৈ আছে। বনৰীয়া পশু পক্ষী আৰু মানুহৰ মাজত সংঘাত কেনেকৈ নাইকিয়া কৰিব পৰা যাব? বিভিন্নজনে বিভিন্ন ধৰণে চিন্তা ভাৱনা ইতিমধ্যে কৰিছিল। যাদৱ পায়েং ডাঙৰীয়াই এষাৰ কথা কৈছিল, গছ পুলি ৰোৱাতকৈ কাটিব নালাগে। ইতিমধ্যে বনাঞ্চলসমূহ কাটি ধ্বংস কৰা হৈছে। আমি বনাঞ্চল কটা বন্ধ কৰিব লাগিব। বনাঞ্চলসমূহৰ গছ গছনি কটাৰ পৰিৱৰ্তে সেই ঠাইত আমি গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। চৰকাৰে আঁচনি লৈছে, কিন্তু সেইটো যথেষ্ট নহয়। আমি বিশেষকৈ বনাঞ্চলৰ আশে পাশে থকা ৰাইজৰ লগতে সকলো শ্ৰেণীৰ ৰাইজ হাবি জংঘলবোৰত আমি গছ নকটাৰ প্ৰণ ল'ব লাগিব। হাবি জংঘলত গছ গছনি ৰোৱাৰ পণ ল'ব লাগিব। গছ গছনি ৰুলে নহ'ব, আমি গুটি লগা গছ ৰুব লাগিব, যাতে সেই গুটিবোৰ বান্দৰ চৰাই চিৰিকটিয়ে খাব পাৰে। হাবি জংঘলত আমি হাতীয়ে খোৱা ঘাঁহজাতীয় গছ, বাঁহ, তৰা, কলপাত, কল, এনেধৰণৰ গছ আমি ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণেতো কাৰো আমাৰ বিশেষ বহু ক্ষতি নহয়, বহু লোকচান নহয়, বহু টকা খৰচ নহয়। অৱশ্যে কিছুমান বেচৰকাৰী অনুষ্ঠানে এনেধৰণৰ কাম কৰা আমি দেখিছোঁ। তেতিয়া মই ভাবোঁ যে হাতী মানুহৰ সংঘাত, বান্দৰ মানুহৰ সংঘাত নিশ্চয় কিছু কমিব। ধন্যবাদ।